হাজোৰ দক্ষিণ হিংৰাৰ গ্ৰেজিং ৰিজাৰ্ভ বেদখলক লৈ কঠোৰ হাজো প্ৰশাসন। কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ হিংৰাত গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি কিছুমান দুষ্ট চক্ৰৰ লোকে দখল কৰা ঘটনাই জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰায় 10 বছৰৰ পৰা উক্ত লোকসকলে অবৈধভাৱে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি ঘৰ সজাৰ লগতে বৃহৎ আকাৰৰ পুখুৰী খন্দাত খিলঞ্জীয়া গোপালকসকল চিন্তিত হৈ পৰিছে। সেয়েহে ৰিজাৰ্ভখনৰ 286 নং দাগৰ 153 বিঘা ভূমি গোপালকসকলৰ বাবে দখল মুক্ত কৰাৰ উদ্দেশ্যে হাজোৰ ৰাজহ চক্ৰ বিষয়া আফৰিন হুছেইনে ৰিজাৰ্ভখনত তদন্ত আৰম্ভ কৰাৰ লগতে জিলা আয়ুক্তক এই বিষয়ে অৱগত কৰে। হাজো চক্ৰ বিষয়াগৰাকীয়ে এনে পদক্ষেপ লোৱাৰ বাবে স্থানীয় লোকে ধন্যবাদ জ্ঞাপন কৰিছে হাজোৰ চক্ৰ বিষয়া আফৰিন হুছেইনক। দক্ষিণ হিংৰা গাঁৱৰ আপোনাৰ 286 নম্বৰ দাগৰ 153 বিঘা মাটি আচলতে বেদখল হৈ থকা বুলি নিউজ পোৱাৰ লগতে আমাৰ হোৱাৰ লগে লগে চক্ৰ বিষয়া হাজো চক্ৰ বিষয়া মহোদয়াৰ নিৰ্দেশ মৰ্মে আমাৰ হাজোৰ কানানগু আৰু লাটমণ্ডল দেৱে আহি আমি ফিল্ড পৰ্যবেক্ষণ কৰে। ফিল্ড পৰ্যবেক্ষণ কৰি দেখা যায় যে স্থানীয় ৰাইজৰ লগতে আৰু অন্য মানুহে মানে সম্পূৰ্ণভাৱে 153 বিঘা মাটি বেদখল হৈ থকা দেখা যায়। এইটো আনুমানিক আজি 8-10 বছৰমান হ'ব। ইয়াৰ আগতো এবাৰ এইটো উচ্ছেদ হৈছিলে। আকৌ এতিয়া 9 ঘৰ মানুহ বৰ্তমান ঘৰ বস্তি কৰি থকা দেখা যায় আৰু প্ৰায় সংখ্যক মাটিত ফিচাৰী লগতে আমাৰ এখন ME স্কুল LP স্কুল বজাৰ গৃহ অংগনবাড়ী কেন্দ্ৰ আৰু সাব চেণ্টাৰ এটা এই 153 বিঘাৰ মাটিত থকা দেখা যায়। এইখিনি কৰাৰ লগতে আমি স্থানীয় ৰাইজে আমাৰ চক্ৰ বিষয়া মহোদয়ক আমি এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই বেদখল মুক্ত কৰিলে আমাৰ স্থানীয় ৰাইজৰ মহৎ উপকাৰ হ'ব বুলি আমি আশা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।